নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনালোঁ। এই চশমাযোৰ পিন্ধি লওঁ। এটা বিশেষ কাম কৰিবলৈ গৈ আছোঁ আৰু সেই কামটো কৰিবলৈ হ'লে এই চশমাযোৰৰ প্ৰয়োজন আছে, সেইকাৰণে পিন্ধি লৈছোঁ। বন্ধুসকল, আমি যদিও কৈছোঁ যে প্লাষ্টিক বৰ্জন কৰিব লাগে, তথাপিতো মাজে মাজে বৰ্জন আৰু প্লাষ্টিক নহ'লে নহয়েই, যেন প্লাষ্টিক যেন আমাৰ বজাৰ সামগ্ৰী এটা অত্যাৱশ্যকীয় সামগ্ৰীৰ নিচিনাই হয়। সেইকাৰণে প্লাষ্টিকত আনিলেও প্লাষ্টিকখিনি য'তে ত'তে পেলাই দিব নালাগে। বস্তুখিনি উলিওৱাৰ পিছত এটা ডাষ্টবিনত থৈ দিব লাগে, সকলোৱে থৈ অৱশ্যে। সেইখিনি প্লাষ্টিকে মাটিৰ উৰ্বৰতা নষ্ট কৰে, গতিকে আৰু পুৰিলেও প্লাষ্টিকৰ যিটো গোন্ধ সেইটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। সেইকাৰণে প্লাষ্টিক জাতীয় বস্তুবোৰ আনিলে গাঁত কৰি পুতি পেলাব লাগে, কিন্তু সেইখিনি কৰিবলৈ সকলোৰে সময় নাথাকে। সেইকাৰণে মই একদম ঘৰৰ বাৰী চুকৰ ফালে প্লাষ্টিকবিলাক নি পেলাই মই সদায় পুৰি পেলাওঁ। আৰু পুৰিবলৈ যাওঁতে কিছুমান আমি কথা মন কৰিব লাগিব, সেই কথাখিনিকে আপোনালোকৰ লগত অকণমান আলোচনা কৰোঁ। বন্ধুসকল, হয়তো সকলোৱে জানে, হয়তো কিছুমানে জানে, কিছুমানে নাজানে, হয়তো কিছুমানে জানিও এলাহৰ কাৰণে সেইবিলাক কাম নকৰে। আৰু এইখিনিতে আমি কওঁৱেই যে আমি সদায় কওঁ যে সদায় জুইৰ পৰা সাৱধান থাকিব লাগে। অৱশ্যে এবাৰ জুইৰ লগত মোৰো বাৰ্ণ হৈছিলে, এতিয়া ভাল পাইছোঁ। মোৰ বন্ধু বান্ধৱীয়ে সকলোৱে সোধে, তো জুই দেখিলে ভয় লাগে নেকি? মই কওঁ ভয়টো নালাগে, কাৰণ সাৱধানতা মৰণ নাই। সেই সময়ত মই অলপ অসাৱধান আছিলোঁ কাৰণে মোৰ হৈছিলে। গতিকে মই এতিয়া আমাৰ যিখিনি পেলনীয়া প্লাষ্টিকযুক্ত সামগ্ৰী, সেই সামগ্ৰীখিনি পুৰিবলৈ যাওঁতে কি কি সাৱধানতা অৱলম্বন কৰিব তাকে অকণমান আপোনালোকৰ লগত আলোচনা কৰিছোঁ। ব'লকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু এই জংঘলৰ মাজত ঘৰৰ পৰা দূৰৈত লৈ আহিছোঁ এই ডাষ্টবিনটো। আৰু এই ডাষ্টবিনটোতে আমাৰ যিমানবিলাক সামগ্ৰী আনো, প্লাষ্টিক জাতীয় সামগ্ৰীবিলাক, যিকোনো কাগজ পত্ৰ যিটো ফটা চিটা আমি ইয়াতে দলি মাৰি মাৰি থৈ দিওঁ। আৰু এতিয়া চাব যে আমি কেতিয়াবা কিছুমান বস্তু, এতিয়া ধৰক এয়া চেম্পু শেষ হ'ল, চেম্পু পেকেট আমি দলি মাৰি দিলোঁ। এয়া চেণ্টৰ বটল শেষ হ'ল, দলি মাৰি দিলোঁ। ঠিক তেনেকৈ পানীৰ বটলবোৰ দলি মাৰি দিলোঁ। আৰু ঔষধৰ বটলবিলাক, এইবিলাক আমি যেতিয়া আধা হৈ যায় তেতিয়া আমি কি কৰোঁ, ডাষ্টবিনত চবেই দলি মাৰি মাৰি থৈ দিওঁ। আৰু যেতিয়া ভৰ্তি তেতিয়া আমি পুৰি পেলাওঁ। এতিয়া এই বস্তুখিনি যে পুৰিবলৈ যাওঁতে ইয়াত কিছুমান সাৱধান হ'ব লাগিব। এতিয়া আমি বহুত সময় দেখোঁ যে পেলনীয়া বস্তু জাবৰ জোঁথৰ পুৰি থাকোঁতে ব্ৰাছ হৈ পেলাই কাৰোবাৰ চকু ফুটিছে, কাৰোবাৰ মুখ পুৰিছে, হাত পুৰিছে, এনেকুৱা ধৰণৰ আমি শুনিয়ে থাকোঁ। সেইকাৰণে আমি কি কৰিব লাগিব, আমি যেতিয়া চেণ্টৰ বটলটো আমি পুৰিবলৈ যাওঁতে বটলটো কি কৰে, সাঁফৰটো খুলি দিব লাগিব। ঠিক তেনেকৈ চেনিটাইজাৰৰ বটলটো তাৰ সাঁফৰটো খুলি দিব লাগিব। এই পানী বটলবিলাক চাওক, মই সাঁফৰ খুলিয়ে দিছোঁ। এইবিলাক সাঁফৰ খুলি পুৰিব লাগিব। ঠিক তেনেকৈ চেম্পুৰ বটলটো সাঁফৰ খুলি দিব লাগিব। ঔষধৰ বটল, এই বটল জাতীয় বস্তুবিলাকৰ কি কৰিব লাগিব, সাঁফৰবিলাক খুলি পেলাই পুৰিব লাগিব। আৰু পুৰিবলৈ যাওঁতে আমি সদায় অলপ দূৰৈত থাকিব লাগিব। পাৰে যদি চকুত চশমা লগাই ল'ব লাগিব, কাৰণ তাৰ ধোঁৱাটো চকুত বহুত নষ্ট কৰে। আৰু মুখত মাস্কটো লগাই লোৱাটো বেছি ভাল, কাৰণ প্লাষ্টিকৰ গোন্ধতে মানুহৰ শৰীৰত বহুতখিনি ক্ষতি সাধন কৰে। আৰু কেতিয়াবা কি হয়, আমি জানো এইখিনি কামেই আমাক কি কৰে, আমাৰ ক্ষতি কৰে বুলি জানি শুনিও কেতিয়াবা কি হয়, এলাহতে জুই জ্বলাই দিম, দূৰত আঁতৰি যাওঁ। তাৰপিছত কি হয়, যেতিয়া নজ্বলিব জুইটো, আমি লাহেকৈ খুচৰি দিলে ধুমকৈ ফুটি পেলাই আমাৰ চকুৱে মুখে পৰে। এনেকুৱা প্ৰায় হৈ থকা আমি দেখি আহিছোঁ। একেবাৰে বন্ধুসকল, সাৱধানতাত মৰণ নাই। আৰু আমি এইবিলাক কাম কৰিবলৈ, চাফ চিকুণৰ কামটো আমি নিজৰ কাম কৰিবলৈ, কাৰণ আমি হৈছোঁ মধ্যবিত্ত শ্ৰেণীৰ মানুহ। আমি নিজৰ কামটো নিজেই কৰিব লাগিব। আৰু এইবিলাক য'তে ত'তে পেলাই বাৰীখন অনিষ্ট কৰিবও নালাগে। আমি এঠাইত পুৰি আৰু সেই প্লাষ্টিকৰ যিখিনি জুই ছাই ওলাই, সেই ছাইখিনি আমি এটা ঠাইত জমা কৰি থ'ব লাগিব। যাতে আটাইতকৈ ডেঞ্জাৰ বস্তু হৈছে চেনিটাইজাৰ বটলবিলাক। যদি চেনিটাইজাৰ শেষ হৈ যায়, বটলখিনি আমি জুইত যদি দি দিওঁ, তেতিয়াহ'লে কি হয়, জুই পোৱাৰ লগে লগে চেনিটাইজাৰটো একদম চিটিকি পেলাই বহুত দূৰলৈ চিটিকি যায়। কাৰণ ইয়াৰ কাৰণে বহুত ভয়। সেইকাৰণে চেনিটাইজাৰ বটল যদি আমি দিবলগীয়া হয়, তেতিয়াহ'লে দিলেও কাটি পেলাই দিব লাগে। আৰু নহ'লে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু এটা সুন্দৰ কমেণ্ট আগবঢ়াবলৈ নাপাহৰিব। বাই বাই।